GIT ৰূপালী জয়ন্ত বৰ্ষৰ পূৰ্তিৰ উপলক্ষে তেওঁলোকে এই বিশেষ সম্ভাৱতী বঁটাটি দিয়ে। মোক কোৱা হৈছে যে এইটো বহু বছৰৰ পৰা দি আহিছে আৰু বহুত প্ৰতিষ্ঠাজখা লোকে এইটো ইতিমধ্যে পাইছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। GIT এটা বিশেষ ভূমিকা পালন কৰি আহিছে যোৱা 25 বছৰে। এই ইঞ্জিনিয়াৰসকলক আমি যিমান ধৰণে সন্মান জনাব লাগে আমাৰ ছ'চাইটিয়ে জনোৱা নাই, কিন্তু ইঞ্জিনিয়াৰসকল নহ'লে আমাৰ ছ'চাইটিটো চলিব নোৱাৰে। বিশেষকৈ আজিৰ দিনত আমাৰ সমাজে এওঁলোকৰ প্ৰতি বিশেষ ধৰণৰ এটা মৰম দেখুৱাটো যুগুত হৈছে। ভাল এজন ইঞ্জিনিয়াৰ যদি আমাৰ ছ'চাইটিয়ে পায়, বিশেষকৈ আমাৰ বৰ্তমানৰ যি বিজ্ঞানৰ জয়যাত্ৰা, এই সময়ত আমাক এওঁলোকক খুব দৰকাৰ হৈছে আৰু এওঁলোকৰ মনত এটা ভাল মৰাল এটা সৃষ্টি হোৱাটো দৰকাৰ হৈছে। তেওঁলোকৰ উজ্জ্বল মুখমণ্ডল দেখি মোৰ উপলব্ধি হৈছে যে GIT এটা খুব ভাল ভূমিকা পালন, ভাল ছাত্ৰ ছাত্ৰী তেওঁলোকে নিৰ্মাণ কৰি আছে হিউমেন ৰিচোৰ্চ। আৰু বৰ্তমান যিহেতু আমাৰ বিজ্ঞানৰ বিভিন্ন ধৰণৰ কাৰখানা আমাৰ ইয়াত হ'বলৈ লাগিছে, টাটাই চিপছ নিৰ্মাণৰ, এতিয়া আৰ্মামেণ্ট ফেক্টৰী কিছুমান অসমত হ'বলৈ গৈ আছে, অন্যান্য ইণ্ডাষ্ট্ৰী আহি আছে। এইসকলে বহুত ডিমাণ্ড থাকিব এনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে। GIT ইতিমধ্যে 25 বছৰত ভৰি থৈছোঁ আৰু সেই উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান আয়োজন কৰিছোঁ। কালি আমাৰ প্ৰথম দিন, কালি অনুষ্ঠানো ধুনীয়াকৈ হৈ গ'ল আৰু আজি আমাৰ দ্বিতীয় দিন। কালি আমাৰ প্ৰতিষ্ঠাপক সঞ্জীৱ গোস্বামী সোঁৱৰণত আমি আন্তঃজিলা কুইজ কম্পিটিশ্যন আয়োজন কৰিছিলোঁ আৰু সেই কম্পিটিশ্যনো আমাৰ খুব সুন্দৰকৈ কালি হৈ গ'ল। আৰু আজি আমি প্ৰতি বছৰে প্ৰদান কৰি আহোঁ সামাজিক সাংস্কৃতিক দিশত কাম কৰি অহা এজন ব্যক্তিক আমি চম্পাৱতী বঁটা প্ৰদান কৰি আহিছোঁ আৰু এই বছৰ আমাক সেই বঁটা গ্ৰহণ কৰি আমাক কৃতজ্ঞ কৰি থৈ গ'ল আমাৰ GIT পৰিয়ালক আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ছাৰ। হয়, আজি আমাৰ GIT ডে উপলক্ষে আমাৰ প্ৰথম সভাখন অনুষ্ঠিত হৈ আছে আৰু সভাৰ পিছতে আমাৰ কালচাৰেল প্ৰগ্ৰেম আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইটো ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি আমন্ত্ৰণ কৰিছোঁ এগৰাকী সাংস্কৃতিক গায়িকাক, তেখেতে বিদিশা দেৱী, তেখেতে অনুষ্ঠান পৰিৱেশন কৰিব।